বিহু মাহী ঘৰত ফুৰি ভাল লাগিছে নাই? গাঁও ফুৰি ভাল লাগিছে নাই? তই আকৌ গাঁও বেয়া পা কৈ থকা নহয়। দেখিছে নহয় কিমান ভাল লাগে গাঁৱত থাকি। মোৰ যে বিৰাট ভাল লাগে। একেবাৰে কাৰণে থাকিবলৈ মন নাযায় মানে কিন্তু কেইদিনমানৰ কাৰণে আহি ইয়াত থাকি গ'লে যে মানে ইমান ভাল লাগে মোৰ। সেইকাৰণে মাহী ঘৰলৈ অহা হয়ে বাৰু। কিন্তু এইবাৰহে বহুত দিনৰ মূৰত অহা হৈছে। সময় পোৱা নাছিলোঁ যে, আৰু অকলনো কাৰ লগত আহিম। সেইকাৰণে এবাৰ তোক লগত লৈ আহিছোঁ। এতিয়া পিছে তোৰ কেনেকুৱা লাগিছে মই নাজানো আৰু দেই। বেয়া লাগিলেও ভাল লাগিলেও থাকিবই লাগিব। দুদিনমানৰ পিছতহে যাম। হ'ব তই বৰ মোক বুৰ্বক বুলি ভাবিছ নেকি? তই থাকিম বুলিয়েতো আহিছ ন। ক'তনো আজি মই যাওঁ বুলি ক'লে তই যাবি এনেই? মোক যে সুধিব আহিছ ভাল লাগিছে নে বেয়া লাগিছে। মই এনেও জানো তই যে ইয়াত কেইদিনমান থকাকৈ আহিছ। কিন্তু ইমান দিন থাকি বুলি জনা হ'লে যে মই আগতীয়াকৈ নাহিলোঁ হয়। তই মই আগতীয়াকৈ নকলি নহয়। টেঙৰামি চটালি জানো নহয় যে এসপ্তাহমান থাকিম বুলি ক'লে মইতো নাযাওঁ বুলি ক'ম। সেইকাৰণে দুদিনমান থাকি গুচি আহিম বুলি কৈ ঠগি লৈ আহিলি। আৰু এতিয়া ইমান দিন কৰি আছ। মোৰ একো ভাল লগা নাই দেই। তোৰ গাঁও ফুৰি ভাল লাগিব পাৰে, মোৰ যে ভাল লগা নাই। সেইবুলি মানে মাহীক ভাল নলগা নহয়। মাহী ঘৰত ভালেই লাগিছে বাৰু। মাহী ভাইটি আৰু মহাকো ভাল লাগিছে। কিন্তু তথাপিও পাই গাঁৱত মোৰ ইমান দিন থাকিবলৈ মনেই যোৱা নাই। কিবা একদম নিজান নিজান লাগি ভালেই নালাগিছে। হয় নেকি পিহু? তই তাৰমানে মোৰ কথা গম পাইছ। অৱশ্যে তোৰ লগত তেনেকুৱাই কৰিব লাগে। মই পিছে তোক ঠগি মেলি অনা নাই দেই। তেনেকুৱাও নহয়। তইহে ঠগি থাক গৈ আছোঁ কৰি 1 ঘণ্টা লগাওঁ। সেইকাৰণে মই তেনেকুৱা নহয়। কিন্তু মই মানে দুদিনমানৰ কাৰণে আহিম বুলি ভাবিছিলোঁ। কিন্তু কি কথা জানো, মই যে গাঁৱলৈ দুদিন এদিন থাকিম বুলি আহোঁ নহয়। তাৰপিছত থাকি ভাল লাগে যে একেবাৰে এসপ্তাহ এমাহ থাকি যাওঁ। এতিয়া বাৰু এমাহ নাথাকোঁ। তোক বাৰু ইমান দিন মই ইয়াত ৰখাই থ'ব নোৱাৰোঁ। ঘৰতো মাহঁতে ক'ব নহয়তো। সেইকাৰণে এসপ্তাহে থাকিম। মোৰ যে বিৰাট ভাল লাগে দেই। তই কিনো বেয়া পাইছ নাজানো আৰু। গাঁৱৰ পৰিৱেশটো ইমান ধুনীয়া দেখা নাই? আৰু ইয়াত ফুৰিবলৈ ওলাই যাবলৈ ইমান ধুনীয়া ধুনীয়া জেগাবোৰ আছে। আৰু আমাৰ তাতনো ক'ত সেই ধূলিৰ পৰা মাজে মাজে যাবলৈ মন নাযায়। গোটেই গাড়ী ঘোঁৰা ইয়াত মোৰ ভাল লাগে সেইকাৰণে। বাৰু হ'ব দে। তোৰ বেয়া লাগিলেও ভাল লাগিলেও এতিয়ানো কি কৰিম? হ'ব মই জানো বেয়া লাগিলেও থাকিবই লাগিব দুদিনমান। ভাল পাব পাৰ, কিন্তু মোক একো কৈ লাভ নাই। আৰু তোৰ বুদ্ধি কথা মই ভালকৈ জানো। তই এসপ্তাহ থাকিম বুলিয়ে আহিছ। মোক মিছাকৈ কৈ আহিছ আৰু এতিয়া মোক কথা বদলাই পিনে ক'বলৈ আহিছ। হ'ব দে কৰি থাক। কিনো আছে, এদিনহে কৰিব পাৰি। সদায় এনেকৈ ঠগি আৰু মোক আনিব পাৰিবি নেকি? কথা ক'বলৈ আহিছে। বাৰু বল এতিয়া যাওঁ আকৌ মাহী ঘৰলৈ। মোৰ এনেকৈ ফুৰি থাকিবলৈ মন যোৱা নাই। কিবা ভালেই লগা নাই। তাতে যাওঁ বল, অলপ দেৰি বহোঁগৈ। আৰু টিভি আছে নহয়, টিভিটোকে চাওঁগৈ অকণমান। তেতিয়া মনটোকে ভাল লাগিব। ইয়াত তাতে নেটৱৰ্কো নাপায় মোবাইলবোৰ। কেনেকুৱানো মানে গাঁও একদম নেটৱৰ্ক চেটটো নাথাকে। অশান্তি পাইছোঁ আৰু দেই। আপুনি ক'ৰ পৰা আহিলেনো? ক'লৈ যায় এতিয়া? ইছ ৰাম, আজি আপোনাক ইমান দিনৰ পিছত দেখিছোঁ দেই। বৰ ভাল লাগিছে আপোনাক দেখি। হেৰি নহয় এটা, আপুনি আমাৰ মাহীৰ লগত আমাৰ ঘৰলৈ যাম বুলি কৈছিলে, নগ'ল যে? মই কিন্তু বেয়া পাই আছিলোঁ দেই। আৰু আপুনি এনেই কৈ থাকে খোজ চোজ কাঢ়িব নোৱাৰিছোঁ বুলি। ক'তা মই আছিলোঁ আপোনাক ঠিকেই দেখিছোঁ, একদম জীয়ৰীজনীয়ে হৈ আছে। আপুনি নকয় তইনো আৰু কি কথাবোৰ কৈছ? তাৰপিছত কেতিয়া আছিলে মোৰ মাহীৰ ঘৰলৈ? মোক যে কোৱা নাই যে, আৰু আমাৰ ঘৰলৈ এপাক যাব পাৰচোন। মই যাব পৰা নাই বুলি মোৰ পৰা এই বদলাটো লৈছ নেকি? তই যাবি নে আমাৰ ঘৰলৈ যাবি? মই এইফালে এনেই ওলাই আহিছিলোঁ আকৌ। বৰ একদম ধুনীয়া হ'লেচোন। বৰ মন লাগিছে দেই। পিছে তোৰ লগত এজনী কোন হয়? এজনী এজনী মোৰ লগৰ হয়। আমি স্কুল কলেজ একেলগে পঢ়া আকৌ। মই মানে মাৰ লগতে আহিম বুলি ভাবিছিলোঁ। মা আকৌ সময় নাই যে। তাতে গাঁৱলৈ নাহিলে মানে মোৰ মনটোৱে ভাল নালাগে। গাঁৱত থাকি যে ইমান ভাল লাগে। সেইকাৰণে মই ভাবিলোঁ এই লগতে গুচি আহোঁ দুজনী। অকলে আহিবলৈ মন নাযায় নহয় ইমান দূৰলৈ। সেইকাৰণে একে লগত লৈ আহিলোঁ আৰু। পিহু, এয়া আমাৰ মাখনী আইতা দেই। একদম গাঁওখনত ফেমাছ আৰু মাখনী আইতা ন আইতা? বুঢ়ী তই যে বৰ একেবাৰে জমলে কথাবোৰ কৈ থাক দেই। ক'তনো আৰু মই ফেমাছ খাবলৈ। মই আৰু এই গাঁওখনত 2-এটা মানুহ চিনি পায় আৰু মাখনী বুলি ক'লে। হ'ব বুঢ়ী। মই তেতিয়াহ'লে গধূলিকৈ তোৰ মাহীৰ ঘৰলৈ আহিব লাগিব। তোৰ লগৰজনী পিছত বৰ ধুনীয়া দেই। মোৰ আকৌ পচন্দে হৈ গৈছে পাই। হ'ব মই গৈ থাকোঁ দেই। গধূলিকৈ মই এপাক মানে তোৰ মাহীৰ ঘৰলৈকে যাব লাগিব। তই কিন্তু এই দুদিনমান থাকিবি নহয়। আমাৰ ঘৰলৈ যাবি এপাক। লগৰজনীকো লগত লৈ যাবি দেই। মই যাওঁ এতিয়া। জুলি, ক'তানো? তইচোন কালি কৈছিলি সেই গধূলিকৈ মাখনী আইতা আহিব বুলি। ক'তা আইতাচোন নাহিলে, এনেই ক'লে আৰু দেই তোক। হেৰি নহয়, তই দুদিনমান থাকি যদি যাবি যদি হেৰি আইতা ঘৰৰ পৰা তয়ে আহিবিগৈ আৰু। আইতাই চাগে পাহৰিলে, বুঢ়ী মানুহ নহয় জানো? আহিম বুলি কৈছিলে, এতিয়া পাহৰি থাকিলে আৰু সেইকাৰণে নাহিলে। তই এপাক গৈ আহি পিনে আইতাক চাই আহিবিগৈ এনেই ঘৰলৈ গৈ দেই। আইতাই মাতিছে যেতিয়া গ'লে মানে ভাল পাব মনটো। মই নাজানো নহয়। আইতাই পাহৰিলে চাগে, মোৰো তেনেকুৱাই লাগিছে। কালি লগ পাই ধুনীয়াকৈ কথা বতৰা পাতিছে আৰু ক'লে আকৌ মই বোলে আজিয়ে যাব লাগিব তোৰ মাহীৰ ঘৰৰ পৰা এপাক বুলি। মই আহিব বুলিহে ভাবিছিলোঁ। নাহিলে এতিয়া মইনো কি জানো আৰু। পাহৰিলে চাগে আইতাই। হ'ব দিয়া মাহী, মই আজি গৈ আহিব লাগিব এপাকমান। মই গৈ পিনে খবৰ এটা লৈ ল'ম। পিছে আইতালৈ এতিয়া একোৱে অনা নহ'ল নহয় মাহী? মাহী, তোমাৰ ওচৰত কিবা আছে নেকি? আছে যদি দিয়াচোন, আইতাৰ কাৰণে লৈ যাব লাগিব। ইমান দিনৰ পিছত যাম যে, আইতাই ভাল পাব তেতিয়া মনটো।
ৰ'বচোন ৰ'ব মাহী সেই দূৰ চোৱাচোন আইতা আহিছে চাগে কালি পাহৰিলে নেকি সেইকাৰণে আজিয়ে আহিছে আইতা আপুনি কালি গধূলি আহিম বুলি কৈছিলে নাহিলে যে মই আকৌ আপুনি আহিব বুলি পিঠা চিঠা মই নিজেই পুৰি মেলি থৈ দিছিলোঁ আহিলে মানে চাহ খাবলৈ দিম বুলি আপুনি আকৌ নাহিলে হয় নেকি বোলে মই পাখৰ নাই আহিম বুলি কৈছিলোঁ মোৰ কামত নাহোঁ নহয় মই আকৌ এই বাবলুৰ লগতে আহিম বুলি ভাবিছিলোঁ কাম এটা কাৰণে এই পিছত আৰু ই ঘৰত নাছিলে ইমান দেৰিকে ঘৰলৈ আহিছে এই বুলি এতিয়াকে লৈ আহিলোঁ আৰু তই তাৰমানে মোলৈ পিঠা পনা বনাই থৈছিলে ন হ'ব আৰু এতিয়াই খাই ল'ম দেই হয় নেকি আইতা তাকে আকৌ জুলিয়ে কৈছিলে ময়ো বাচ্ছা আছোঁ আহিব বুলি সেইটো কথা তাৰমানে পিছে আইতা আপোনাৰ কাম নাই বুলি ক'লে যে আকৌ বাবলু নহ'ল কাৰণে নাহিলে মই ধৰিব পৰা নাই কিনো কথা কওকচোন আইতা মই একো বুজি পোৱা নাই দেই বাবলুৰ লগতনো কেলৈ আহিব লাগিছে মানে মই অহাৰ কাৰণে বেয়া পোৱা নাই আপুনি আকৌ বাবলু নহ'লেনো কেনেকৈ আহোঁ বুলি ক'লে যে সেইকাৰণে সুধিছোঁ বাৰু বাবলু নাহিলেনো কেনেকৈ হ'ব ল'ৰাটোৱে আৰু ছোৱালীজনী নাখালে খাব জানো মই বাবলুলৈ ইমান ছোৱালী বিচাৰি আছোঁ বিচাৰিয়ে নাপাইছোঁ নহয় জুলিৰ লগৰজনী কালি দেখিলোঁ যে বৰ পচন্দ হৈছে ইমান মন লগা আকৌ নামটো নাজানো নহয় মা তোমাৰ সেই নামটো কি তোমাৰ সেই মোৰ নাতিটোলৈ বৰ পচন্দ হৈছে নাতিটোলৈ বিয়া হ'বা নি মই আমাৰ ঘৰ বোৱাৰী কৰিম আকৌ ইমান মন লগা ছোৱালীজনী কি আকৌ নাতিয়েকলৈ নিবলৈ বিচাৰিছে বিয়া মানে সুধিছে যে ইমান ডাইৰেক্টলি কি যে আৰু দেই জুলি এইবোৰ হ'লে কিন্তু মই ইয়াত আৰু 1 মিনিটো নাথাকোঁ মই অকলে ঘৰলৈ গুচি যাম কিন্তু ক'ত যে তই মোক লৈ আহিছ সঁচাকৈ দেই আইতা আপুনি এইবোৰ কি কৈ আছেনো মই এতিয়া বিয়া চিয়া নহয় দেই আপুনি মোক এইবোৰ সুধি থাকিব হয় নেকি আইতা হয় আকৌ আমাৰ জুলিৰ লগৰজনী দেখিবলৈ বৰ মৰম লগা সেই নহয় পিছে আইতা আপুনি এইবোৰ বিয়া চিয়াৰ কথা কৈ আছে তাই ভয়ে খাব পাৰে বেচেৰীজনী আহিছেহে জুলিৰ লগত ফুৰিবলৈ আৰু ক'তনো আৰু বিয়া হোৱা বয়স হৈছে এতিয়া তাই আৰু টাউনীয়া ছোৱালী কোনোবা থাকিবও পাৰে আপুনি অকল বিচাৰিলেইতো নহ'ব তাই এতিয়া ভয়হে খাব আৰু দেই আইতা কি যে ধেমালিখন কৰি থাকে আপুনি মই যে একো ধামালি কৰা নাই আৰু যে মই সঁচাকৈ কৈছোঁ আৰু কালি গধূলি সেইকাৰণেহে নাহিলোঁ আকৌ ই নাছিলে যে ল'ৰাটো এতিয়া এই ছোৱালীজনীয়ে ল'ৰাটোক পচন্দ কৰি পেলাইও দেখাব লাগিব নহয় জানো সেইকাৰণে এতিয়াকে লগত লৈ আহিছোঁ মাইনা এই ভয় খাব নালাগে এতিয়া আৰু তোমালোকৰ বিয়া হোৱা সময় হৈছে আকৌ এনেকৈ আৰু নহওঁ নুঠোঁ বুলি কৈ থাকিলে কেনেকৈ হ'বনো মোৰ নাতিটো বৰ ভাল আকৌ দেই ভাবি পেলাই চাবা হ'ব দেই মই এতিয়া গৈ থাকোঁ এই গধূলিকে যদি আমাৰ ঘৰলৈ যাবি এইকণ লৈ যাবে দেই তেতিয়া তাতে ভালকৈ কথা পাতিবা আৰু ল'ৰা ছোৱালী জুলি এইবোৰ কি মানে মোৰ যে একদম মূৰটো গৰম হৈ গৈছে দেই আইতা বাৰু এইবোৰ কি কথা কৈ থৈ গ'ল মই কিন্তু ক'লেও যাবলৈ নাই কৈ দিছোঁ মই এতিয়া ঘৰলৈ যাম অকলে পাৰিম নহয় যাবলৈ ইয়াত থাকিলে দেখিছোঁ মোৰ ইয়াতে বিয়া হৈ ইয়াতে সোমাই থাকিব লাগিব নেকি নাই পাই মোৰ ভয়হে লাগিছে মই ঘৰলৈ যাওঁ আজি ইছৰাম বিহু ৰচোন তই ইমান ভয় খাব নালাগে আইতাই কথাটোহে কৈ থৈ গৈছে আইতাই ক'লে বুলিয়ে তোৰ একেবাৰে বিয়া কৰাই লৈ নাযায় নহয় তই যেনেকৈ সেই কৈছ যে এইখন গাঁৱত একদম মানে ধৰি বান্ধি নিয়া মানুহবোৰহে আছে ভয় খাব নালাগে নাযাওঁ বাৰু আইতাৰ ঘৰলৈ তই যাব নালাগে ময়ো নাযাওঁ হ'লতো এতিয়া বল ভিতৰত অকণমান শুই লওঁগৈ আৰাম কৰি লওঁ